নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি কৈলাশ ধামত পৰিণত যোৰহাট চহৰস্থিত ঐতিহাসিক গৰখীয়া দল শৰাই সফুৰা ধূপ দীপ দেৱাদিদেৱ মহাদেৱৰ শ্ৰীচৰণত আগবঢ়াই সেৱা ললে ভক্তগণে চাওক আমাৰ এই প্ৰতিবেদনটি ক্ষণে ৰুদ্ৰ ক্ষণে শান্ত ক্ষণে তাণ্ডৱ ক্ষণে বান্ধৱ হলাহল গিলি শ্ৰুতপজ্ঞ যি সেয়ে শিৱ সেয়ে সনাতন জগত কাৰণ নীলকণ্ঠক ভকতি অৰ্ঘ দিবলৈ এতিয়া সুত বৈছে ভক্তপ্ৰাণ ৰাইজে অয়েঙে দয়েঙে এতিয়া জটাধাৰীৰ পূজন হয় আজি মহাশিৱৰাত্ৰি দেৱাদিদেৱক আৰাধনাৰ বাবে এটা বিশেষ দিন ধৰ্মীয় ৰীতি নীতিৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে মহাশিৱৰাত্ৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট নগৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগৰ উত্তৰ দিশত অৱস্থিত ঐতিহাসিক গৰখীয়া দৌলতো পালন কৰা হয় শিৱৰাত্ৰি উৎসৱ বিগত সময়ৰ তুলনাত একচুৱেলি ক'বলৈ গ'লে অকণমান কম হৈছে যিহেতু কালিলৈ আমাৰ যোৰহাটত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষৰ আগমনৰ কথা আছে সেয়ে আজি অকণমান কম দেখা হৈছে কিন্তু আৰু 2 নম্বৰ কথা হ'ল আমাৰ শিৱ চতুৰ্দশী অলপ দেৰিকৈ মিলিছে সন্ধ্যাৰ পৰা মিলিছে সেইকাৰণেও মানুহৰ সমাগমটো কম হৈছে কিন্তু আমি ভাবিছোঁ অহা মানে সন্ধ্যাৰ পিছত যোৱা বছৰতকৈ মানুহৰ সমাগম বেছি হ'ব ভক্তৰ সমাগম আমাৰ 3 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে কালি আমাৰ প্ৰথম হৈ গৈছে আৰু আজি দ্বিতীয় দিন আৰু কালি আমাৰ শেষ হ'ব তেনেকৈ ব্যতিক্ৰম নহয় আমি পৰম্পৰাগতভাৱে পাতোঁ আমি 3 দিনত 3খন ভাওনা পাতোঁ ভাওনাৰ মানে আবেদন বহুত আহিছিলে কিন্তু আমি তাৰ হেৰিয়াত মানে তোলাচনীত বচা দি আমি লটাৰী যোগে 3খন ভাওনা বাছি লৈ আমি সেই 3খন ভাওনাক 3 দিন আমি অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ সকলো কাৰ্যসূচী অস্তপহৰ পূজালৈকে আমাৰ সকলো কাৰ্যসূচী একেই আছে আজি মানে শিৱ চতুৰ্দশী আৰম্ভ হ'ব 8টা বজাৰ পৰা সন্ধ্যা 8টা বজাৰ পৰা সেইকাৰণে ভক্তৰ সমাগমটো অকণমান কম হৈছে আৰু কালিলৈ ঠিক বিয়লি বেলালৈকে শিৱ চতুৰ্দশী থাকিব কালিলৈকে যথেষ্ট মানুহৰ ভক্তৰ সমাগম হ'ব পুৱাৰ পৰাই সহস্ৰাধিক ভক্তৰ সমাগমত উখল মাখল পৰিৱেশ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত 3 দিনীয়া কাৰ্যসূচীৰে আয়োজিত শিৱৰাত্ৰিৰ উৎসৱৰ দ্বিতীয় দিনা ধূপ ধূনাৰ গোন্ধত আমোল মোলাই পৰিল চৌদিশ উল্লেখযোগ্য যে কালি পুৱা ধ্বজ স্থাপন দলৰ নিত্য পূজাৰ লগতে বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হোৱা শিৱৰাত্ৰি উৎসৱৰ আজি পুৱাৰে পৰা সমূহীয়া বন্তি প্ৰজ্বলন কৰা হয় ভক্তৰ সমাগমে দেৱলোকত পৰিণত কৰা গৰখীয়া দলৰ শিৱৰাত্ৰি উৎসৱৰ কাইলৈ সামৰণি পৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও